নমস্কাৰ বন্ধুসকল অসম ৰাজপত্ৰদয় আসাম গেজাৰ অৰ্থাৎ অসম ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ নতুন আইন প্ৰণয়ন হৈছে 2018 চনত মে 19 তাৰিখে এই আইন ৰিলিজ হৈছে এই আইন অনুসৰি কোনবোৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান বৰ্তমান চৰকাৰে প্ৰভিন্সিয়েলাইজ কৰিব সেই বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ পাব তাৰোপৰি এই ভিডিঅ'টোৰ জৰিয়তে আগৰ পুৰণা যিখন আইন আছিল অৰ্থাৎ 2017 চনৰ যিখন আইন আছিল সেই আইনখনৰ বিষয়েও কিছু কথা জানিব পাৰিব অৰ্থাৎ সেই আইনখনৰ লগত এই 2018 চনৰ আইনখনৰ কি পাৰ্থক্য আছে অৰ্থাৎ কি সাদৃশ্য আছে চাওঁ আহক এই ভিডিঅ'টোৰ জৰিয়তে হয় বন্ধুসকল এই আইনখনক জনা যায় এক নম্বৰতে চাওক দিস এক্ট মে বি কল্ড দি আসাম এডুকেশ্যন Act 2018 অৰ্থাৎ এই আইনখনক আন এটা নামেৰে প্ৰভিন্সিয়েলাইজ অফ সাৰ্ভিস অফ নন টিচিং ষ্টাফ অফ ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন অৰ্থাৎ নন টিচিং ষ্টাফৰ কেনেকৈ প্ৰভিন্সিয়েলাইজ কৰা হ'ব তেওঁলোকৰ পোষ্টসমূহ কেনেকৈ প্ৰভিন্সিয়েলাইজ কৰা হ'ব এই আইনখনত বিশেষ অগ্ৰাধিকাৰ দিয়া হৈছে অৰ্থাৎ এই আইনখনৰ জৰিয়তে নন টিচিং ষ্টাফসকলক অৰ্থাৎ টিচিং ষ্টাফৰ বাহিৰেও নন টিচিং ষ্টাফসকলক কি ধৰণে প্ৰভিন্সিয়েলাইজ কৰা হ'ব সেই বিষয়ে ইয়াত সবিশেষ জানিব পাৰিব অৰ্থাৎ নন টিচিং ষ্টাফসকল কোনসকল জুনিয়ৰ এছিষ্টেণ্ট লাইব্ৰেৰী এছিষ্টেণ্ট চকীদাৰ ইত্যাদি এই পোষ্টসমূহ এই আইনখনৰ জৰিয়তে ডিষ্ট্ৰিক্ট স্ক্ৰুটিনি কমিটি হয় দেখিছে ডিষ্ট্ৰিক্ট স্ক্ৰুটিনি কমিটিৰ জৰিয়তে এই আইনখনৰ পোষ্টসমূহ অৰ্থাৎ নন টিচিং ষ্টাফৰ যি পোষ্টসমূহ আছে সেই পোষ্টসমূহ প্ৰভিন্সিয়েলাইজ কৰা হ'ব ডিষ্ট্ৰিক্ট স্ক্ৰুটিনি কমিটি ইয়াক নিৰ্ধাৰণ কৰিব কোনসমূহ ভেঞ্চাৰ শিক্ষানুষ্ঠানত কিমান নন টিচিং ষ্টাফ আছে আৰু সেই লিষ্টসমূহ গৈ চৰকাৰৰ হাতত পৰিব শেষত সেই চৰকাৰৰ জৰিয়তে সেই পোষ্টসমূহ প্ৰভিন্সিয়েলাইজ কৰা হ'ব ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ ডাইচ কোড যিসকল আছিলে সেই ডাইচ কোড আগৰ ধৰণে থাকিব বাহাল থাকিব অৰ্থাৎ আগত ধৰণে 2009-10ৰ যি ডাইচ কোড বিচৰা হৈছিল সেই 9-10ৰে ডাইচ কোড থাকিব আৰু এই এমপ্লয়ীসকল 1 জানুৱাৰী 2011ৰ পূৰ্বে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহত জইন কৰা হ'ব লাগিব তেতিয়ালে তেওঁলোকৰ পোষ্টসমূহ প্ৰভিন্সিয়েলাইজ কৰা হ'ব Non-teaching staff means the includes the librarian, assistant librarian, senior assistant, junior assistant, library assistant, laboratory bearer, grade 4 specified in this schedule. এই আইনখনৰ জৰিয়তে যিসমূহ অৰ্থাৎ নন টিচিং ষ্টাফ আছে সেই ষ্টাফসমূহ ইয়াত কোৱা হৈছে লাইব্ৰেৰিয়ান পোষ্টটো নন টিচিং ষ্টাফ এছিষ্টেণ্ট লাইব্ৰেৰিয়ান চিনিয়ৰ এছিষ্টেণ্ট জুনিয়ৰ এছিষ্টেণ্ট লাইব্ৰেৰী এছিষ্টেণ্ট লেবৰেটৰী বিয়েৰাৰ আৰু 4th গ্ৰেড পোষ্টসমূহ ইয়াত নন টিচিং বুলি ধৰি অৰ্থাৎ সেইসমূহ নন টিচিং হয়েই নন টিচিং বুলি ধৰা হৈছে আৰু তাৰোপৰি তেওঁলোকক প্ৰভিন্সিয়েলাইজ কৰা হ'ব ভেঞ্চাৰ ডিগ্ৰী কলেজ ইয়াত ভেঞ্চাৰ ডিগ্ৰী কলেজৰ কথা কোৱা হৈছে চাওক ভেঞ্চাৰ ডিগ্ৰী কলেজ মিনছ এ ডিগ্ৰী কলেজ imparting education beyond class 12লৈকে যিসকল আছে সেইসকল হ'ল ভেঞ্চাৰ ডিগ্ৰী কলেজ বুলি তেওঁলোকক ধৰা আছে আৰু এইবিলাক এষ্টাব্লিছমেণ্ট হ'ব লাগিব 1-1-2006 অৰ্থাৎ আগৰ 2017ৰ যিখন আইন আছিলে সেইখনতো 1-1-6 লিখা আছে আৰু বৰ্তমান যিখন 2018 চনত এতিয়া বৰ্তমান প্ৰকাশ হৈছে এই মে 19 তাৰিখ 2018 দেখিছে ওপৰত ওলাই আছে দি আসাম গেজেট এক্সট্ৰাঅৰ্ডিনাৰী মে 19 2018 এই আইনখনৰ জৰিয়তে সেই একে ডেটেই ধৰা হৈছে অৰ্থাৎ এফেক্ট ডেটটো একেই ধৰা হৈছে ইয়াত কোনো সালসলনি ঘটোৱা নাই আৰু ভেঞ্চাৰ হাই স্কুলৰ ক্ষেত্ৰতো একেই ডেটেই আছে 1-1-2006 আগতে পাৰমিশন হ'ব লাগিব তাৰোপৰি 1-1-6 আগতে ৰিকগনিশ্যন হ'ব লাগিব তাৰোপৰি 1-1-6 আগতে এষ্টাব্লিছমেণ্টো হ'ব লাগিব মাষ্ট বি ভেঞ্চাৰ হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰতো একেই আছে আগৰ আইনখন যিখন আছিলে 2017 সেই আইনখনৰ দৰেই একেই আছে বাহাল আছে ইয়াত কোনো সালসলনি ঘটোৱা দেখা নাই
এই আইনখনৰ জৰিয়তে নন টিচিং ষ্টাফসকলৰ কেনেধৰণৰ কোনবিলাক পোষ্ট প্ৰভিঞ্চিয়েলাইজ হ'ব তাৰ বিষয়ে কৈছে। চাওক 1 নম্বৰত আছে, 2 নম্বৰৰ যিটো এক দেখিছে সেইটো দিছে দে এমপ্লয়ী টু বি প্ৰভিঞ্চিয়েলাইজ আণ্ডাৰ দিছ এক্ট মাষ্ট হেভ বিন ৱৰ্কিং ইন দি কনচাৰ্ণ ভেঞ্চাৰ এডুকেশ্যন ইনষ্টিটিউট ডেট হেভ বিন ৰিকগনাইজ বাই দি কম্পিটেণ্ট অথৰিটি অন বিফ'ৰ 1/2006 1/2006 আগতে ৰিকগনেশ্যন হোৱা স্কুলৰ বিদ্যালয়ৰহে অৰ্থাৎ ভেঞ্চাৰ ইনষ্টিটিউটৰহে পোষ্টসমূহ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব, অৰ্থাৎ যি নন টিচিং ষ্টাফ আছে সেইসমূহ প্ৰভিঞ্চিয়েলাইজ হ'ব। 2 নম্বৰত আছে মাষ্ট হেভ এ মিনিমাম এডুকেশ্যন প্ৰফেশ্যন আৰু মিনিমাম এডুকেশ্যন আৰু প্ৰফেশ্যন কোৱালিফিকেশ্যন 1/1/2000 আগতে 2011 আগতে তেওঁ মিনিমাম কোৱালিফিকেশ্যন কমপ্লিট হ'ব লাগিব নন টিচিং ষ্টাফসকলৰ। অৰ্থাৎ ইয়াত 4th গ্ৰেডৰ কাৰণে তেনেকুৱা কোনো বিশেষ এডুকেশ্যন কোৱালিফিকেশ্যন নাই যদিও 8ম শ্ৰেণী পাছ হোৱাটো বাধ্যতামূলক হ'ব পাৰে, বাধ্যতামূলক। তাৰোপৰি লাইব্ৰেৰিয়ান আৰু জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে যিসমূহ কোৱালিফিকেশ্যন লাগে সেই কোৱালিফিকেশ্যনসমূহ 1/1/2011 আগতে পূৰ্বত মানে শেষ হ'ব লাগিব, কমপ্লিট হ'ব লাগিব। 3 নম্বৰত দিছে মাষ্ট হেভ এ ৰেণ্ডাৰ্ড এটলিষ্ট 6 years কণ্টিনিউৱাছ ছাৰ্ভিচ অন দি 1/1/2017 অৰ্থাৎ তেওঁ 6 বছৰ কাৰ্যকাল খাটি থকা হ'ব লাগিব এই ভেঞ্চাৰ শিক্ষানুষ্ঠানত সমূহত 1/1/2017 আগলৈকে, আৰু তেওঁ জইনিং ডেট হ'ব লাগিব 31/12/2010 আগত, তেতিয়া তেওঁ ফুলফিলমেণ্ট হ'ব। এই নন টিচিং ষ্টাফসমূহৰ যি পোষ্ট আছে এই পোষ্টসমূহ কেৱল পাৰ্চনেল পোষ্ট হ'ব। দিয়া আছে দি নন টিচিং ষ্টাফ হুজ ছাৰ্ভিচ হেভ বিন প্ৰভিঞ্চিয়েলাইজ আণ্ডাৰ দিছ এক্ট চেল হল্ড পাৰ্চনেল পোষ্ট টু বি ক্ৰিয়েটেড ফৰ প্ৰভিঞ্চিয়েলাইজ অফ ছাৰ্ভিচ। দি পোষ্ট চেল be outside the cadre which shall stand abolished on occasion cessation of service by the concerned employee due to retirement, death, resignation or any other reason whatever। তাৰমানে অৰ্থাৎ এই তেওঁ যদি ৰেজিগনেশ্যন দিয়ে, ডেথ দিয়ে, ৰিটায়াৰমেণ্ট হয়, তেনেহ'লে এই পোষ্টসমূহ কোনো থকাৰ সম্ভাৱনা নাই, অৰ্থাৎ এইসমূহ পাৰ্চনেল পোষ্ট হ'ব। তেওঁ ডেথ হোৱাৰ লগে লগে অৰ্থাৎ ৰিটায়াৰমেণ্ট হোৱাৰ লগে লগে সেই পোষ্টসমূহ পুনৰ নাহে, সেই পোষ্টসমূহ কমপ্লিট শেষ হৈ যাব এই পোষ্ট। আৰু এই ইয়াৰ চেলাৰীসমূহ সদায় ফিক্স চেলাৰী হ'ব, ফিক্স চেলাৰী তেওঁ চৰকাৰে ফিক্স চেলাৰী তেওঁলোকক দিব। তাৰোপৰি এই পোষ্টসমূহ ডিষ্ট্ৰিক্ট স্ক্ৰুটিনি কমিটিয়ে পঠিয়াব লাগিব, তেতিয়া এইটো দিয়া আছে দি ডিষ্ট্ৰিক্ট স্ক্ৰুটিনি কমিটি এণ্ড দি ষ্টেট লেভেল স্ক্ৰুটিনি কমিটি এজ কনষ্টিটিউটেড আণ্ডাৰ ছেকশ্যন 13 অফ দি এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজ এক্ট 2017 2017 যি আইন আছিলে সেই আইনৰ অনুসৰি এই 13 নম্বৰ দফা অনুসৰি এই পোষ্টসমূহ পঠিয়াব লাগিব ডিষ্ট্ৰিক্ট স্ক্ৰুটিনি কমিটি আৰু ষ্টেট লেভেল স্ক্ৰুটিনি কমিটিয়ে। এই পোষ্টসমূহ কিমানকৈ পোষ্ট প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব তাৰ বিষয়ে সবিশেষ জানিব পাৰিব, আৰু তেওঁলোকৰ ফিক্স চেলাৰী কেনেকুৱা হ'ব সেই বিষয়েও জানিব পাৰিব। অৰ্থাৎ 2011, 12 আৰু 13 লগতে 17 চনৰ যি আইন আছিল সেই আইনৰ লগত কিছু সংগতি আছে। এই পোষ্টসমূহ কেনেকুৱা হ'ব আৰু এই পোষ্টসমূহ ফিক্স চেলাৰী কেনেকৈ হ'ব, তাৰোপৰি এই নন টিচিং ষ্টাফসমূহৰ কিমানজনকৈ নন টিচিং ষ্টাফ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব চাওক এই ভিডিঅ'টোত আছে। ডিগ্ৰী কলেজত চাওক নন টিচিং ষ্টাফৰ বিষয়ে দিয়া আছে। এছিষ্টেণ্ট লাইব্ৰেৰিয়ান এজন হ'ব, আৰু তেওঁ তাৰপাছত থাকিব ছিনিয়ৰ এছিষ্টেণ্ট 2জন থাকিব, জুনিয়ৰ এছিষ্টেণ্ট 2জন, লেবৰেটৰী এছিষ্টেণ্ট আৰু ছায়েন্স ষ্ট্ৰীমৰ কাৰণে অনলি ছায়েন্স ষ্ট্ৰীমৰ কাৰণে এজন থাকিব, লাইব্ৰেৰী এছিষ্টেণ্ট এজন থাকিব, লেবৰেটৰী বিয়েৰাৰ ছায়েন্স ষ্ট্ৰীমৰ কাৰণে এজন থাকিব, গ্ৰেড 4 6জন থাকিব। এইটো অকল ডিগ্ৰী কলেজৰ কাৰণে, আৰু তেওঁলোকৰ ফিক্স চেলাৰীসমূহ আমি পিছৰ ভিডিঅ'টোত আগৰ ভিডিঅ'টোত দেখুৱাইছোঁ। তাৰোপৰি ইয়াত এবাৰ মই চাওক এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ কাৰণে 12,600 টকা প্ৰথম 3 বছৰৰ কাৰণে, তাৰ পাছত চতুৰ্থ বছৰ পিছৰ পৰা তেওঁ 14,000কৈ পাব, এনেধৰণে ফিক্স চেলাৰীসমূহ থাকিব। তাৰোপৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ কেনেধৰণৰ নন টিচিং ষ্টাফ থাকিব সেই ষ্টাফৰ ফুলফিলমেণ্টটো চাওক। ছিনিয়ৰ এছিষ্টেণ্ট এজন থাকিব, জুনিয়ৰ এছিষ্টেণ্ট এজন থাকিব হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে, লাইব্ৰেৰী এছিষ্টেণ্ট এজন থাকিব, লেবৰেটৰী বিয়েৰাৰ থাকিব ছায়েন্স ষ্ট্ৰীমৰ কাৰণে, অনলি ছায়েন্স ষ্ট্ৰীমৰ কাৰণে প্ৰেক্টিকেল ছাবজেক্ট থাকিলে 3জন থাকিব। তাৰোপৰি হাই স্কুলৰ থাকিব আৰু হাই মাদ্ৰাছাৰ
গ্ৰেড 4 তিনিজন, সৰি গ্ৰেড 4 তিনিজন থাকিব হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে আৰু ছিনিয়ৰ ছেকেণ্ডেৰী। হাইস্কুলৰ থাকিব জুনিয়ৰ এছিষ্টেণ্ট এজন আৰু গ্ৰেড 4 এজন। আপাৰ প্ৰাইমেৰী গ্ৰেড 4 এজন থাকিব। এয়াই হৈছে নন টিচিং ষ্টাফসমূহ কেনেধৰণে প্ৰভিঞ্চিয়েলাইজ কৰিব তাৰ লিষ্টসমূহ। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কমেণ্ট কৰিব পাৰে। আপোনালোকে যদি কিবা জানিব লগা আছে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু পিছলৈ আমি যদি এনেকুৱা ভিডিঅ' আপোনালোকক দিব লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল আইকনটো দবাই থ'ব। ধন্যবাদ।